গোলাঘাটত চোৰৰ উপদ্ৰৱ ৮খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি। গোলাঘাট নগৰৰ GDSA কমপ্লেক্সৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৮টাকৈ ACৰ কপাৰ কেবল চুৰি কৰি লৈ যায় চোৰে। ACৰ কপাৰ কেবল চুৰি কৰা এটা চোৰৰ গেঙে উপদ্ৰৱ চলাইছে গোলাঘাট নগৰত। আৰু বিশেষকৈ দোকানখন আমি বন্ধ কৰি থৈ গুচি যাওঁ। আজিতো পুৱতি নিশাতে মই একদম আহি পেলাই মোৰ মিষ্টাৰ আৰু মই আহি পেলাই বাকী চোৱা নাই, মেচিনটো আছে নাই এইটো চাইছো, কেনেবাকে মেচিনটো লৈ গ'ল নেকি। কালি এওঁ ৰাতি ফোন কৰিছে মোলে যে জাতি বিদ্যালয়ো চুৰ হৈছে, ৰাতি টোপনি নাই। মই বোলো যিমান নহয় এটা সপোন লৈ পেলাই এখন দোকান খোলা হয় ন, তাৰ যদি সৰু সৰু এটা বস্তু অনিষ্ট হয় বহুত গাত লাগে। আৰু বিশেষকে মানে পুলিচ প্ৰশাসনক আমি কোৱাৰ পিছতো তেওঁলোক এবাৰো অহা নাই, সেইটো খুব দুখ লাগিছে। আৰু মোৰ দোকানখন খোলা বহুত বেছি দিন নাই হোৱা, 6 মাহ হৈ গৈছেহে। সেইকাৰণে বস্তুখিনি হেৰালত মানে বহুত বেয়া লাগি আছে। অকল AC কেবল চুৰ হৈছে, হয়। AC কপাৰৰ যিখিনি কপাৰ কেবল খিনি ৮খন হ'ল, হয়। জনাইছো, লগালগ জনাইছো। নাই তেওঁলোকৰ কোনো সহায় নাই হোৱা। তেওঁলোকে ক'লে আহিম বুলি, কিন্তু আজিলৈকে নাই অহা। 3 দিন হ'ল ন, 3 দিনৰ পিছত নাই অহা, হয়। GDSৰ ফালৰ পৰা কোনো মানুহ অহা নাই, আমাক খা খবৰো লোৱাহি নাই, কিন্তু তেওঁলোকক আমি জনাইছো, লগালগ জনোৱা হৈছে। যিজন তেওঁ আছে মেম্বাৰ, তেওঁলোকক জনোৱা হৈছে, ফোনযোগে জনোৱা হৈছে, কিন্তু তেওঁলোকো অহা নাই। নাই, তেওঁলোকক প্ৰত্যেকৰে মানে গাফিলতি বুলি বিচাৰিছো। প্ৰশাসনৰ গাফিলতিৰ কাৰণে ধৰি লওক এইটো কাম কৰিব পাৰিছে। আগদিনাখন আমাৰ কৈছে, এদিন এৰি তেওঁলোকৰ পিছদিনাখন তাত কৰিছে। এইটো নহলে গাফিলতি নহলেতো কৰিব নোৱাৰে ন। সেইটো আচলতে তেওঁলোকৰ আচলতে গাফিলতিয়ে হয়। মেইন কথা তেওঁলোকৰ গাফিলতিৰ কাৰণে পেট্ৰলিং আৰু ৰাতিপুৱা পুৱতি ৰাতিপুৱাহে হৈছে। আমি চাইছো ন, 3:45, 3টা এনেকুৱাত মানে, হয়। আৰু এই নতুনকেতো চেলুনখন কালি খুলিছে, পৰহি দিনাখন AC ফিটিং কৰিছে, কালি লৈ গুচি গৈছে। কিমান দুখ লগা কথা কওকচোন বাৰু। মানুহে এনেকে কৰিবই নোৱাৰিব। গোলাঘাট নগৰৰ বিভিন্ন স্থানত সংঘটিত হৈ আহিছে AC কপাৰ কেবল চুৰি ঘটনা, আৰু এই ক্ষেত্ৰত নীৰৱ ভূমিকা গোলাঘাট আৰক্ষীৰ। গোলাঘাটৰ পৰা আছিকুল আলী ৰিপৰ্টাৰ লাইভ অসম। মোৰ নাম ৰাখি শইকীয়া। মোৰ আছে পাৰ্লাৰ আছে। আপোনাৰ সোমবাৰে পুৱতি নিশা আমি গম পাইছো CCTV কেমেৰাত গম পাইছো যে আমাৰ কি হৈছে, গোটেই ওপৰৰ 3খন দোকান আৰু তলৰ এখন দোকান, 3খন দোকানে আমাৰ কি কৈছে, ACৰ যিটো কপাৰ থাকে সেই কপাৰটো চবৰে মানে কাটি কাটি লৈ গৈছে, পুৰি চবাই কাটি কাটি নিছে। আৰু আমি সেই ততাতৈয়াকে আমি তেতিয়া আমি গোটেই দোকানীখিনিয়ে লগ খাই পেলাই আমি পুলিচত এখন এজাহাৰ দিলোগে, থানাত গৈ পেলাই। কিন্তু এতিয়া আজিতো 3 দিন হৈ গৈছে, তেওঁলোকে একো তদন্ত লোৱা নাই। তেওঁলোকে আহিব লাগিছিলে, আৰু অহা নাই। আৰু আমাৰ কালি হৈ গৈছে, নতুনকে এখন অপেনিং কৰিছে চেলুন, তেওঁলোকৰ হৈ গৈছে। আৰু তেওঁৰ কাষতে থকা OKX বুলি কয়, তেওঁৰো হৈ গৈছে। আৰু তাৰ আমাৰ কৰা আগদিনাখন আমাৰ ইটো পাৰ্টত হৈছে, উপদ্ৰৱ হৈছে। হয়। গুৰুত্ব সহকাৰে ল'ব লাগে। আমি এইটো তেওঁলোককো জনোৱা হৈ গৈছে, কিন্তু তেওঁলোকো কোনো অহা নাই বাৰু। সেইখিনি এতিয়া কি কৰে পুলিচ